আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত আপোনালোক যিসকলে জীৱন প্ৰেৰণা আঁচনি আৰু জীৱন অনুপ্ৰেৰণা আঁচনি এই দুয়োটা আঁচনিত এপ্লাই কৰি থৈছিলে তেওঁলোকৰ কাৰণে কিছু কথা এই ভিডিঅ'টিত মই জনাওঁ বুলি আচলতে ভাবিলোঁ। যিহেতু আপোনালোকে যদিহে এই কথাবিলাকত গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আচলতে আপোনালোকৰ যি পইচা সোমাবলগীয়া আছে সেই পইচাটো সোমোৱাৰ ক্ষেত্ৰত অকণ অসুবিধা আপোনালোকৰ হয়তো পাব পাৰে বা আপোনালোকৰ সেই পইচাটো নোসোমাবও পাৰে। গতিকে আপোনালোকে এই কথাখিনিত গুৰুত্ব সহকাৰে ল'ব আৰু লগতে আপোনালোকক মই এইটোও জনাই দিম কেতিয়াকৈ আপোনালোকৰ সাধাৰণতে এই যি পইচা সেই পইচাবিলাক সোমোৱাৰ চান্সেছ আছে। প্ৰথম কথাটো হৈছে জীৱন প্ৰেৰণা স্কিম। যিহেতু আপোনালোকে জানে যিসকল গ্ৰেজুৱেট হয় বা যিসকলে গ্ৰেজুৱেশ্যন ইতিমধ্যে ল'লে 2025লৈকে যিসকলে গ্ৰেজুৱেট ল'লে তেওঁলোকে এপ্লাই কৰাৰ ইয়াত সুবিধা দি আছিলে আৰু সেইসকলে সুবিধা হয়তো লৈছে। তেনে ক্ষেত্ৰত এপ্লাই আপোনালোকে ইতিমধ্যে কৰিলে এতিয়া সময় আপোনালোকে এই আঁচনি পোৱাৰ। গতিকে এনে ক্ষেত্ৰত আপোনালোকে আচলতে কি বস্তুৰ ওপৰত গুৰুত্ব দিব লাগে সেইটো আপোনালোকক মই প্ৰথমতে জনাই লৈছোঁ। প্ৰথম কথাটো হৈছে যিহেতু এই পইচাখিনি DBT মাধ্যমত আপোনালোকৰ একাউণ্টত সোমাব। DBT মাধ্যমত সোমোৱাৰ লগে লগে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ যিহেতু হয়, গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ বেংকৰ লগত যি আধাৰ কাৰ্ডৰ কানেক্টিভিটি সেইটো থকাটো খুব প্ৰয়োজনীয়। আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ বেংকৰ যি একাউণ্ট সেই একাউণ্টৰ লিংক থকাটো দৰকাৰী আৰু সেয়া হৈ আছেনে নাই সেয়া আপোনালোকে কিন্তু চেক কৰাই ল'ব আপোনালোকৰ বেংকত গৈ। কাৰণ আপোনালোকক এইটো অফলাইন হিচাপেতো একো বস্তুৱে নিদিয়ে, আপোনালোকে চেকো নাপায়, আপোনালোকে ডাইৰেক্টলি যিহেতু এই পইচাটো আপোনালোকৰ একাউণ্টত সোমাব। গতিকে তেনে ক্ষেত্ৰত আচলতে আপোনালোকৰ একাউণ্টত যদিহে DBT ছিষ্টেমটো এক্টিভ হৈ থকা নাই বা আপোনালোকৰ যদি একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যদি লিংক হৈ থকা নাই তেতিয়াহ'লে হয়তো আপোনালোকৰ পইচা নোসোমোৱাৰ চান্সেছো থাকিব পাৰে। গতিকে এনে ক্ষেত্ৰত আপোনালোকে যাতে এই অসুবিধাটোৰ সন্মুখীন নহয় তাৰ কাৰণে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন একাউণ্টৰ লগত লিংক হৈ আছে নাই সেয়া আপোনালোকে বেংকত দেখুৱাই ল'ব আৰু বেংকত এবাৰ সোধাৰ লগে লগে নিশ্চয় আপোনালোকক তেওঁলোকে অৱগত কৰিব সকলো কথা। দ্বিতীয়, আপোনালোকে যিসকল জীৱন অনুপ্ৰেৰণা স্কিম এপ্লাই কৰি থৈছে তেওঁলোকৰ কাৰণে একেখিনি কথাই প্ৰযোজ্য হ'ব। গতিকে আপোনালোকেও সেইখিনি কাম কৰি ল'ব। এতিয়া এই পইচাটো আপোনালোকৰ কাৰণে প্ৰদান কৰিব কেতিয়া সেয়া আপোনালোকে হয়তো বহুতে গম পাই থৈছে, যিহেতু আপোনালোকক এই কথাটোৰ বিষয়ে অৱগত ইতিমধ্যেই কৰিছে। তথাপিও আপোনালোকৰ কাৰণে জনাই থওঁ যে আপোনালোক যিসকল জীৱন প্ৰেৰণা স্কিম এপ্লাই কৰি থৈছিলে তেওঁলোকৰ কাৰণে 10 তাৰিখ আৰু যিসকল জীৱন অনুপ্ৰেৰণা স্কিম এপ্লাই কৰি থৈছিলে তেওঁলোকৰ কাৰণে 11 ফেব্ৰুৱাৰী তাৰিখে এই আঁচনিখন আপোনালোকক প্ৰদান কৰিব বা আপোনালোকৰ একাউণ্টত হয়তো সোমাব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ একাউণ্টবিলাক অতি সোনকালেই যদিহে আপোনালোকৰ একাউণ্টটো কিবা অসুবিধা হৈ আছে তেতিয়াহ'লে সেয়া আপোনালোকে ক্লিয়াৰ কৰি লওক। আৰু এটা কথা ইয়াৰ লগতে জনাওঁ, আপোনালোকৰ যি ফোন নাম্বাৰ যিটো বেংকৰ একাউণ্টৰ লগত লিংক হৈ থাকে সেই ফোন নাম্বাৰটো কিন্তু আপোনালোকে এক্টিভ কৰি ৰাখিব। যিহেতু আপোনালোকৰ ফোন নাম্বাৰটো খুব বেছি প্ৰয়োজনীয়। যেতিয়া আপোনালোকে লিংক কৰিবলৈ যাব, লিংক কৰাৰ ক্ষেত্ৰত আপোনালোকক ফোন নাম্বাৰটো লাগিব, যিহেতু তাত OTP আহিব আৰু সেইখিনি আপোনালোকৰ কাৰণে দৰকাৰী। আধাৰ কাৰ্ডৰ লগত যিটো লিংক হৈ আছে ফোন নাম্বাৰ সেইটোও ইম্পৰ্টেণ্ট। গতিকে এনে ক্ষেত্ৰত আপোনালোকে যিখিনি অসুবিধা নাপাবৰ বাবে যিখিনি কৰিব লগা কাম সেইখিনি আপোনালোকে কৰি লওক আৰু অতি সোনকালে কৰি লওক, যিহেতু পইচাখিনি আহিব আৰু তেতিয়া আপোনালোকে আচলতে অসুবিধা নাপাব, আপোনালোকৰ একাউণ্টত ডাইৰেক্টলি সেই বস্তুখিনি সোমাই যাব। চ' এইখিনি কথা আপোনালোকক জনালোঁ, বিশেষকৈ জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা স্কিমৰ বিষয়ে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ। ধন্যবাদ।